ডেফিনেটলি ছাৰ, যোনটো আমাৰ ইউথৰ কুৱেশ্যনছখিনি আছিলে, আই হোপ সেইটো এটা এটাকে ক্লিয়াৰ হ'ব নিশ্চয়। আৰু মানে অভাৰঅল এটা কুৱেশ্যনছ মানে মেজৰিটি অফ দ্য ইউথছে কৰিছে ৰিগাৰ্ডিং কেৰিয়াৰ কাউন্সেলিং। আমি 13টা VCDCতে গৈছোঁ, গৈ পেলাই এই বস্তুটো মানে পাইছোঁ যে সিহঁতে কেৰিয়াৰৰ গাইডেন্সটো লাগে। চ' সিহঁতে এটা মানে ছাজেশ্যনছ আমাৰ ওচৰত আনি তুলিছে যে যদি এভৰি কোৱাৰ্টাৰলি বা 6 মান্থছত যদি এটা কেৰিয়াৰ কাউন্সেলিং ছেশ্যনছ প্লেন কৰিব হয়, তে সেইটো সিহঁতৰ কাৰণে এটা বেনিফিচিয়েল হ'ব। চ' সেই এই মেছেজটো সিহঁতে দিব বিচাৰিছে যে কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত আপুনি কিবা ইনিচিয়েটিভ ল'ব নেকি? কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত এটা ভাল খবৰটো হ'ল যে আমাৰ প্ৰত্যেকবাৰে কেৰিয়াৰ এক্সপো হয় আমাৰ কোকৰাঝাৰত বা বিভিন্ন আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত। তো মই সৰ্বপ্ৰথমে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক অৱগত কৰাব খুজিছোঁ, আপোনালোকে সদায় আমাক ফ'ল' কৰক বা আমাৰ আপডেটছখিনি চাই থাকক। আমাৰ কেৰিয়াৰ এক্সপো যেতিয়া হয়, বিভিন্ন এজেঞ্চিছবোৰ আহে আৰু এজেঞ্চিছবোৰ অকল আহে তেনেকুৱা নহয়, কনচালটেণ্টছবিলাক এক্সপাৰ্টছবিলাকত সেই কেৰিয়াৰ এক্সপোত আহে আৰু কেৰিয়াৰ ৰিলেটেড তেখেতসকলক অৰিয়েণ্টেশ্যনটো দিয়া হয় বা তেখেতসকলক কোৱা হয় যে ফিউচাৰ কি স্ক'পছ আছে, কোনটোত কাৰ ইণ্টাৰেষ্ট আৰু সেই হিচাপত কেনেকৈ আগবাঢ়িব পাৰিব। সেইটো গ'ল আমাৰ কেৰিয়াৰ এক্সপো হিচাপে। আৰু ব্যক্তিগত আমাৰ বিত্তীয় চৰকাৰ ফালৰ পৰা এটা গুড নিউজ আছে যে এতিয়া কলেজ ৱাইজত যিমান বিদ্যালয়খিনি মানে আমাৰ কলেজসকল আছে, তো সেই কলেজ ইনষ্টিটিউটছবিলাকত আমাৰ কেৰিয়াৰ কাউন্সেলিং দিয়া হয়, প্ৰভাইড কৰা হয় টাইম টু টাইম। তো যিবিলাক ষ্টুডেণ্টছ ইচ্ছুক, যদি আমাৰ কলেজৰ কৰ্তৃপক্ষৰ লগত তেখেতসকলে যদি টাচত থাকে, তো ডেফিনেটলি তেখেতসকলে কেৰিয়াৰ কাউন্সেলিং বা কেৰিয়াৰ গাইডেন্স এইখিনি প্ৰগ্ৰাম এটেণ্ড কৰিব পাৰিব। আৰু তৃতীয়তে হৈছে যে মই যেনেকৈ এতিয়া স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট চাই আছোঁ, আমাৰ চিড ডিপাৰ্টমেণ্টৰ পৰা প্ৰত্যেক বছৰো আমি এটা এমাউণ্ট ধাৰ্য কৰোঁ কেৰিয়াৰ কাউন্সেলিঙৰ কাৰণে। তো সেই তেখেতসকলে যদি সদায় টাচত থাকে আৰু এই গেপখিনিয়ে আমি মিনিমাইজ কৰিব খুজিছোঁ, যাতে আমাৰ মাজত যিখিনি গেপ আছে, এই আমাৰ ইউথ সংকল্প যিটো আমি আৰম্ভ কৰিছোঁ, এইটোৱেই এটা মঞ্চ তেখেতসকলক আমি দিবলৈ যত্ন কৰি আছোঁ, প্ৰয়াস কৰি আছোঁ আপোনালোকৰ লগত মিলি বা ইণ্ডিয়া আৱাজ ফাউণ্ডেশ্যনৰ লগত মিলি, যাতে তেখেতসকলে এই জানকাৰী ইনফৰ্মেশ্যনবিলাক যিহেতু নোপোৱাৰ কাৰণে তেখেতসকলে এতিয়াও বঞ্চিত হৈ আছে, ইমানখিনি হৈয়ে আছে, অলৰেডি চলি আছে। কিন্তু এতিয়া এইখন ইনফৰ্মেশ্যন এই প্লেটফৰ্মৰ জৰিয়তে আমি দিব খুজিছোঁ যে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম হৈ থাকে, কেৰিয়াৰ গাইডেন্স, কেৰিয়াৰ কাউন্সেলিং হৈ থাকে। তো আপোনালোকে এতিয়া টাচত থাকিব আৰু সেইকাৰণে আমি এই মঞ্চখন বা প্লেটফৰ্মখন বনাইছোঁ, যাতে তেখেতসকলৰ ওচৰত সেই ইনফৰ্মেশ্যনখিনি গৈ পায় আৰু তেখেতসকলে দে কেন বি এ পাৰ্ট অফ দিছ কেৰিয়াৰ কাউন্সেলিং বা কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰাম। তো সেই তেনেকুৱাকৈ হৈ থাকে। কিন্তু এতিয়া যিহেতু এটা কলাবৰেশ্যন মডত আগবাঢ়ি আছোঁ ইণ্ডিয়া আৱাজ ফাউণ্ডেশ্যনৰ লগত, আৰু এতিয়া 13 VCDCত আমাৰ এটা ইণ্টাৰেকশ্যন হৈ গ'ল, মত বিনিময় হৈ গ'ল। ফিউচাৰ ইউথসকলৰ ভৱিষ্যতৰ কথা আমি যিহেতু চিন্তা কৰি আছোঁ, তো আমি সেইখন অকণমান গ্ৰাছৰুট পৰ্যায়ত আকৌ লৈ আনিব খুজিছোঁ। আৰু সেইকাৰণেই এতিয়া ধৰি লওক তেখেতসকলে যিটো ৰিকুৱাৰমেণ্ট বা তেখেতসকলে যিটো বিচাৰিছে যে কেৰিয়াৰ গাইডেন্স বা কেৰিয়াৰ কাউন্সেলিং হ'ব লাগে, তো নিশ্চয় আমি মানে আমাৰ কনষ্টিটুৱেঞ্চি লেভেলত, সমষ্টি পৰ্যায়ত আমি কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰামৰ কথা এতিয়া চিন্তা কৰিম, যাতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বেছি লাভান্বিত হ'ব পাৰে। বা কোনোবা এতিয়াও বহুতে আছে যাৰ তাত ইনফৰ্মেশ্যন গৈ পোৱা নাই, বা যদিও বা গৈ পাইছে হয়তো দূৰত হোৱাৰ কাৰণে তেখেতসকলে সময়খন মিলাব পৰা নাই বা যাব পৰা নাই। তো সেইখিনি কথা আমি নিশ্চিত কৰিব খুজিছোঁ যে কোনেও নিজৰ ফিউচাৰক লৈ যাতে এন্ধাৰত থাকিব নালাগে, হাবাথুৰি খাব লগা নহয়, তেখেতসকলে যাতে প্ৰপাৰ গাইডেন্স পায়। আৰু সেইকাৰণে আমি সমষ্টি ভিত্তিত সেইখন আমি আৰম্ভ কৰিম।